নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ আধাৰ কাৰ্ড থাকিলেই এতিয়া 2 লাখ টকাৰ ঋণ লাভ কৰিব। অসম চৰকাৰে যি নেকি আঁচনি উলিয়াইছে মহিলা উদ্যমিতা আঁচনি, যাৰ জৰিয়তে নেকি 2 লাখ টকাকৈ দিব, সেই আঁচনিখন নহয়, কিন্তু সেইখন আঁচনিত কেৱল মহিলাকহে লোন দিব, পুৰুষক নিদিয়ে। কিন্তু পুৰুষৰ বাবে এটা ভাল খবৰ ওলাইছে, আপোনাৰ আধাৰ কাৰ্ড থাকিলেই আপোনালোকে 2 লাখ টকাৰ ঋণ লাভ কৰিব। তাৰ বাবদ আপোনালোকক কোনো ধৰণৰ ডকুমেণ্ট পাতি দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে অফিচত যোৱাৰ দৰকাৰ নাই, অৰ্থাৎ বেংকত যোৱাৰ দৰকাৰ নাই। ঘৰতেই বহি আপোনাৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিয়ে আপোনালোকে 2 লাখ টকাৰ ঋণ ল'ব পাৰিব বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো বন্ধু বান্ধৱীসকল, কেনেকৈ ল'ব, কি ডকুমেণ্ট পাতিৰ প্ৰয়োজন হ'ব, কি কেটেগৰী লাগিব, সকলোবিলাকৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যিসকলক নেকি বৰ্তমান সময়ত এটা ঋণৰ প্ৰয়োজন হৈ আছে। তো আপোনাক যদি আপোনাৰ বন্ধুৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে তেন্তে আপোনাক নিশ্চয় ঋণৰ প্ৰয়োজন হৈছে, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনাৰ যদি আধাৰ কাৰ্ড আছে আৰু আপুনি যদি ঋণ ল'ব বিচাৰে তেন্তে আপোনাৰ যিকোনো এটা বেংকত একাউণ্ট থাকিব লাগিব। বেংকৰ একাউণ্ট থাকিলেহে আপোনালোকে ঋণ ল'ব পাৰিব, আৰু বিশেষকৈ আপোনালোকক এটা চৰকাৰী বেংকত একাউণ্ট লাগিব, যেনে ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, আসাম গ্ৰামীণ বিকাশ বেংক। তো এনেকুৱা ধৰণৰ বেংকবিলাকত আপোনালোকক বেংকৰ একাউণ্টৰ প্ৰয়োজন হ'ব, তেতিয়াহে আপোনালোকে এই 2 লাখ টকাটোৰ ঋণ ল'ব পাৰিব বুলি জনাইছে। আৰু লগতে মাষ্ট বি এটা আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। এটা কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া লাগিব এই ঋণৰ বাবে এপ্ৰুভ হ'বৰ কাৰণে। প্ৰথমে হৈ গ'ল আপোনাৰ বয়স 21ৰ পৰা 60ৰ ভিতৰত হ'ব লাগিব। 21ৰ তলত আৰু 60ৰ ওপৰৰ বয়সৰ ব্যক্তিসকলে ঋণ লাভ নকৰিব বুলি জনাইছে। তাৰ পাছত আহি গ'ল আয়, যে আপোনাৰ উপাৰ্জন কিমান লাগিব। তো যিজনে নেকি ঋণ ল'ব তেখেতৰ ন্যূনতম চেলেৰী 15,000 পৰা 25,000 টকাৰ ভিতৰত হ'ব লাগিব। 15,000 টকাৰ পৰা 25,000 টকাৰ ভিতৰত হ'লেহে তেওঁলোকে ঋণ লাভ কৰিব। মানে 25তকৈ ওপৰ হ'লেও লাভ কৰিব, কিন্তু 15তকৈ তলৰ যদি তেওঁলোকৰ উপাৰ্জন হয় তেন্তে কিন্তু ঋণ লাভ নকৰিব বুলি জনাইছে। ক্ৰেডিট স্ক'ৰ এটা বিৰাটেই প্ৰয়োজনীয় বস্তু, যিটো অবিহনে আপোনালোকে এই লোনটো কিয় একো লোনেই নাপাব। গতিকে আপোনাৰ ক্ৰেডিট স্ক'ৰ খুবেই ভাল হ'ব লাগিব। 650তকৈ আপোনাৰ ওপৰত ক্ৰেডিট স্ক'ৰ থাকিব লাগিব। 650তকৈ যদি আপোনাৰ তলত হয় ক্ৰেডিট স্ক'ৰ, তেন্তে কেতিয়াও আপোনালোকে এই ঋণ লাভ নকৰিব বুলি জনাইছে। গতিকে এইষাৰ কথা আপোনালোকে মনত ৰাখিব। তাৰ লগে লগে দৰমহাপ্ৰাপ্ত আৰু স্বনিয়োজিত ব্যক্তি উভয়ে এই ঋণৰ বাবে আবেদন কৰিব পাৰিব বুলি জনাইছে। মানে আপুনি যদি ছেল্ফ এমপ্লয় বা বিজনেছমেন, বা আপুনি যদি এজন দৰমহাপ্ৰাপ্তি, বা আপুনি যদি এজন চাকৰিয়াল, সকলোৱে এই ঋণৰ বাবে আবেদন কৰিব পাৰিব। কেৱল বয়স লাগিব আপোনাক 21ৰ পৰা 60ৰ ভিতৰত। আৰু একেবাৰে শেষৰটো প্ৰয়োজনীয় বস্তু হৈছে এটা পান কাৰ্ড, আৰু আপোনাৰ আধাৰ কাৰ্ডটোৰ যি নেকি OTP, সেই OTP যোৱা মোবাইল নাম্বাৰটো লাগিব। তেতিয়াহে আপোনালোকে এই ঋণৰ কাৰণে আবেদন কৰিব পাৰিব বুলি জনাইছে। এতিয়া কেনেকৈ ঋণৰ বাবে আবেদন কৰিব? তো আপোনাৰ যিটো নেকি মোবাইল আছে, আপোনাৰ যি নেকি বেংকৰ একাউণ্ট আছে, তো সেই বেংকৰ একাউণ্টৰ যি এপছ থাকে, এপছটো অ'পেন কৰক। নতুবা আপোনালোকে তেওঁলোকৰ পৰ্টেলটোত, ধৰি লওক ষ্টেট বেংকৰ য়োনো SBI বুলি এটা এপছ আছে, ঠিক তেনেকৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ PNB One বুলি এটা এপছ আছে। তো তাত আপোনালোকে প্ৰথমে আপোনালোকৰ একাউণ্টটো লগ ইন কৰি লওক। তো লগ ইন কৰাৰ পাছত আপোনালোকে তাতে PM মুদ্ৰা যোজনা বুলি এটা বিশেষ লোনৰ স্কিম আছে, তাৰ অধীনত আপোনালোকে আবেদন কৰক। দুয়োটা বেংকতে আছে, আপোনালোকে আবেদন কৰক। আবেদন কৰিলে আপোনালোকৰ সকলোবিলাক যদি ঠিকে থাকে আপোনালোকৰ কোনো ধৰণৰ বেংকত ভিজিট দিয়াৰ প্ৰয়োজন নাই। আপোনাৰ ওচৰত নাহেও বেংক কৰ্মচাৰী, লগলগ এপ্ৰুভ হ'ব। এপ্ৰুভ চিভিল টিভিল চাব, সকলো যদি ঠিকে থাকে লগে লগে আপোনাৰ একাউণ্টত এই পইচাসমূহ ভৰাই দিব। গতিকে আপোনালোকৰ বাবেও এইটো এটা বিশেষ সুবিধা আহিছে। কিন্তু ক'লোৱেই চিভিল স্ক'ৰ ভাল লাগিব। ভাল চিভিল স্ক'ৰ নহ'লে কিন্তু এই ঋণ নাপাব। মানে চিভিল স্ক'ৰ 650তকৈ ওপৰ লাগিব। আগতে যদি ক'ৰবাত ঋণ লৈছে তাত অভাৰ ডিউ থাকিব নালাগিব, তেতিয়া আপোনালোকে এই ঋণ লাভ কৰিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ যদি ঋণৰ প্ৰয়োজন হৈছে তেন্তে আপোনালোকে এই ঋণৰ বাবে আবেদন কৰক।
তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয়